বিশেষ স্বীকৃতিৰ শীৰ্ষত গোলাঘাট। গোলাঘাটৰ শতাধিক আৰক্ষীলৈ প্ৰশস্তি। অপৰাধ নিৰ্মূলত তৎপৰ গোলাঘাট আৰক্ষী। ৰাজ্যৰ আৰক্ষী বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ পাৰদৰ্শিতাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে প্ৰদান কৰা বিশেষ স্বীকৃতিৰ শীৰ্ষত গোলাঘাট জিলা। তাৰমানে এই জিলাখনৰ ড্ৰাগছৰ বিৰুদ্ধে, অপৰাধৰ বিৰুদ্ধে, তাৰ বাহিৰেও আইন শৃংখলা বজায়ৰ ক্ষেত্ৰত VVIP ডিউটি বা ছিকিউৰিটি ৰিলেটেড ডিউটিৰ ক্ষেত্ৰত খুব যথেষ্ট পৰিমাণ ভাল কাম হৈছে যোৱা এবছৰত। আৰু চবতকৈ ভাল কাম এইটো হৈছে যে ৰাইনো পোচিং আৰু পোচ কৰা ৰাইনৰ আসামিক অতি কম সময়ত ধৰা পেলাই ৰাইনো হৰ্ণ ৰিকভাৰ কৰাৰ ক্ষেত্ৰত খুব ভাল কাম সেইটো হৈছিল তদন্তটো। গড় চিকাৰী কৰায়ত্ব, ড্ৰাগছ জব্দ, জনসেৱা তথা কৰ্তব্য নিষ্ঠাৰ লগতে বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে গোলাঘাট জিলাৰ 105 গৰাকী আৰক্ষীলৈ বিশেষ স্বীকৃতি আৰক্ষী সঞ্চালক প্ৰধানৰ। শুকুৰবাৰে কাজিৰঙাৰ আৰক্ষী অতিথিশালাত উপস্থিত হৈ মধ্য অসম মণ্ডলৰ আৰক্ষীৰ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী। শীৰ্ষ বিষয়াগৰাকীক এইদৰে জনোৱা হ'ল অভিবাদন। গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙলৈ আগবঢ়োৱা হ'ল বিশেষ স্বীকৃতি। 105 গৰাকী আৰক্ষীক 137খন প্ৰশস্তি পত্ৰ প্ৰদান। 2024 বৰ্ষত কাজিৰঙা এলেকাত দেখুওৱা দক্ষতাৰেই প্ৰতিদান এই স্বীকৃতি। কাজিৰঙাত সংঘটিত দুটাকৈ গড় হত্যা ঘটনাৰ 5 দিনৰ ভিতৰতে গড় হত্যাত জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল গোলাঘাট আৰক্ষীয়ে। জব্দ কৰিছিল গড়ৰ খৰ্গ, AK চিৰিজৰ ৰাইফল আৰু 13 জাই সজীৱ গুলী। সৰুপথাৰ থানাৰ অন্তৰ্গত এলেকাত আৰক্ষীয়ে প্ৰায় 3 কিলোগ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছিল। চুঙাজানতো আৰক্ষীয়ে জব্দ কৰিছিল বহু টকাৰ ড্ৰাগছ। বিভাগৰ পৰা লাভ কৰা স্বীকৃতিত উৎফুল্লিত আৰক্ষী অধীক্ষক ৰাজেন সিং। আমি আজি একচুৱেলি খুব গৌৰৱান্বিত যে আমাৰ জিলাৰ পৰা হায়েষ্ট নাম্বাৰ অফ এইটো DGP কমেণ্ডেশ্যন চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে 2024 চনত। অকল ইয়াতে নহয়, আমাৰ ইভেন DGP কমেণ্ডেশ্যন মেডেলো আমি হায়েষ্ট নাম্বাৰ পাইছিলোঁ, 8টাকৈ আমি পাইছিলোঁ, আৰু CM মেডেলো আমি 2টা পাইছিলোঁ। দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সময়ত আৰক্ষী বিষয়া কৰ্মচাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে দেশৰ দুয়ো মুৰব্বীৰ ভ্ৰমণ নিয়াৰিকৈ সম্পন্ন হোৱাৰ গৌৰৱ অৰ্জন গোলাঘাট জিলা আৰক্ষীৰ। ন্যস্ত কৰ্তব্যক দক্ষতাৰে সমাপন কৰাৰ বাবেই স্বীকৃত গোলাঘাট আৰক্ষী। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ।